গেলেকীৰ কমলাবাৰীলৈ আপোনালোক হয়তো পূৰ্বে নিশ্চয় আহিছে আৰু এইবাৰো অতি সুন্দৰকৈ সজাই তোলা হৈছে গেলেকী কমলাবাৰী। বৰ্তমান সময়ত কাম লাগি আছে, কিন্তু প্ৰথম অৱস্থাত গেলেকী কমলাবাৰী কোনডোখৰ আছিলে আপোনালোকে নিশ্চয় জানেনে? মই য'ত ৰৈ আছো এই গছখনৰ তলেদিয়ে এই ঠাইখিনিত আচলতে কমলাবাৰী প্ৰথম অৱস্থাত স্থাপন হৈছিলে বুলি ক'লেও ভুল কোৱা নহ'ব। তেতিয়া মানুহ সকলো আহি ইয়াত তেওঁলোকে বনভোজ খাইছিলে, পিকনিক খাইছিলে বা আনন্দ ফূৰ্তি কৰিছিলে। আৰু বৰ্তমান সময়ত সেই ঠাইখিনিতে আছো। মই ঐতিহাসিক ঠাই বুলি বৰ্তমান সময়ত ক'ব বিচাৰিছো, যি নহওক বেছি পুৰণি নহ'লেও কিন্তু বৰ্তমান সময়ত গেলেকীৰ কমলাবাৰী খ্যাতনামা হৈ পৰিছে, বনভোজস্থলীৰ কাৰণে খ্যাতনামা হৈ পৰিছে। আৰু এই বিশেষ পৰিৱেশ মই বৰ্তমান সময়ত আপোনালোকক দেখাইছো। আৰু যিহেতু এতিয়া ছিজনটো আহিছে, লাহেকৈ পিকনিকৰ সময় আহিছে, বনভোজৰ সময় আহিছে, সেইবাবে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো এই কমলাবাৰী অতি সুন্দৰকৈ সজাই তোলা হৈছে। পূৰ্বৰ যিখিনি ঠাই এতিয়া ইয়াতকৈ 10 গুণ 100 গুণ অধিক ডাঙৰ হ'ল বুলি ক'লেও ভুল কোৱা নহ'ব। গেলেকী কমলাবাৰীয়ে অন্যতম এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই বনাঞ্চল বা সংৰক্ষিত বনাঞ্চল বৰ্তমান সময়ত বনভোজস্থলী হিচাপে খ্যাত এই ঠাইখিনিলৈ এইবাৰো বহু লোক আহিব বুলি আমি আশা কৰিছো। আৰু বৰ্তমান সময়ত দেখাইছো কিদৰে আচলতে চাফ চিকুণ কৰি থকা হৈছে, অতি সুন্দৰকৈ পৰিষ্কাৰ কৰা হৈছে। আৰু কেইদিনমানৰ পিছতে মুকলি কৰা হ'ব গেলেকী কমলাবাৰী বনভোজস্থলী।